বিয়া বুলি ক'লে হালধি নহ'লে ভাল নালাগে নহয়নে? আৰু আজি আছে হালধিৰ ৰচম। সকলোবোৰ বিয়াবোৰত ফাৰ্ষ্ট কাম হৈ যায় হালধি, তাৰপিছত আহি যায় মেহেন্দি, তাৰপিছত ৱেডিং মানে ৰিচিপশ্যন, তাৰপিছত হৈ যায় বিয়া। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। মই মিনাৰ আজি লৈছোঁ এটা মিনি ব্লগ। আজি হালধিৰ যিখিনি চেলিব্ৰেশ্যন কৰিলোঁ, ৰচম কৰিলোঁ, গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আচলতে কথা হৈছে সকলো ঠাই বিধে ৰচমবিলাক বা নিয়মবিলাক বেলেগ বেলেগ হয়। আমাৰ ইয়াত মানে নগাঁৱত অকণমান নিয়ম বেলেগকৈ কৰা হয়। এনেকুৱা কোনো কথা নাই যে বাধ্যতামূলক সেনেকুৱা নিয়ম কৰিব লাগিব, কিন্তু আমাৰ ভাল লাগে। আমি গোটেই কাজিনছখিনি, আপোন মানুহখিনি, নিজৰ মানুহখিনি, ওচৰ চুবুৰীয়া সকলোৱে আহি হালধিৰ চেলিব্ৰেশ্যন কৰোঁ। সকলোৰে লগত লগ হোৱা হয়, বহুত দিনৰ মূৰত লগ পাওঁ, অকণমান খেলোঁ, ফূৰ্তি কৰোঁ, ইজনে আনজনক হালধি লগাই দিয়ে, বহুত মানে ধেমালি কৰা হয়। আৰু এই চাওক আমাৰ গোটেইখিনি বাই ভনী গোটেইখিনি আমি আহি গৈছোঁ, ফটো ছেশ্যন চলি আছে আৰু ভাল লাগে ন। আমাৰ ইয়াতে মানে কি বহুত এটা ফূৰ্তি কৰা হয়। এইখিনি আৰু পাহৰি নাযাবলৈ মই ফেচবুকত সেইদৰে সাঁচি ৰাখিছোঁ। এই চাওক ওচৰ চুবুৰীয়া আটাইখিনি আহি গৈছে, ঘৰত একদম পূৰা ফুল ফেমিলি ফূৰ্তি পূৰা কৰি আছে। আৰু ইফালে বাচ্চা পাৰ্টিবিলাকেও মানে কি ক'ম আৰু, সিহঁতেও এইফালে চশমা তচমা পিন্ধি আৰু একদম পূৰা লাগি গৈছে। আৰু আমাৰ ইয়াত এটা ৰচম কৰা হয়, এইটো হৈছে গা ধোৱাৰ আগত মানে কইনাজনী সকলোকে তামোল দিয়ে। সকলোৰে ঠাইত মানে কৈছোঁ নহয় বেলেগ বেলেগ হয়। আপোনালোকে বাৰু কোনে ক'ৰ পৰা ভিডিঅ'টো চাই আছে জনাব, আৰু আপোনালোকৰ ঠাইত বাৰু এনেকুৱা নিয়ম কৰা হয়নে জনাবচোন। আৰু আপোনালোকৰ তাত এইটো ৰচম কৰা হয় নেকি সেইটোও জনাব দেই। এয়া মোৰ ভণ্টি হয়, যোৰহাটৰ ভণ্টি। আমি বাই ভনী আটাইকেইজনী আহি গৈছোঁ, চবেই হালধীয়া ড্ৰেছ পিন্ধিছোঁ, কিবা এটা ভাল লাগে নহয়নে? আপোনালোকে মিছ নকৰিব দেই, গোটেই ভিডিঅ'টো চাই থাকিব। মই আৰু বেছি পক নকৰোঁ, আপোনালোকক দেখাই গৈ থাকিম আৰু কেনেকৈ গা ধুৱাই কেনেকৈ ৰচম কৰে গোটেইখিনি চাই থাকিব। প্ৰকৃতিৰ কি যে নিয়ম, ছোৱালী এজনী সৰুৰ পৰাই ডাঙৰ হোৱা যিখন ঘৰ, সেইখন ঘৰ এৰি বেলেগ ঘৰ এখনক আপোন কৰিব লাগে। আৰু সেই দিনটোৰ আজি প্ৰথম দিন হৈছে, হালধিটোৱে দিয়ে আৰম্ভ কৰে। আৰু এই কান্দি থকাজনী হৈছে আমাৰ সৰু পেহী, তাইৰো পেহী। এই পেহীয়ে জীৱনত মানে নিজৰ কথা যদি এবাৰ চিন্তা কৰিছে, 10 বাৰ সিহঁতৰ চিন্তা কৰিছে। যিজনীয়ে পেহীয়ে সৰুৰ পৰাই সিহঁতক ডাঙৰ কৰিবলৈ বহুত কষ্ট কৰিছে। আজি তাই নিজে গম পাইছে তাইৰ পৰা কি আঁতৰ হৈ গৈ আছে। কোনেও উপলব্ধি কৰিব নোৱাৰিব যিখিনি তাই মানে উপলব্ধি কৰি আছে। আৰু এই পিছফালে থকাটো হৈছে কইনাৰ ভায়েক। এই ভাই ভনী দুটা সৰুৰ পৰা ক'ব গ'লে মাক নোহোৱাকৈ অকলে ডাঙৰ হৈছে, পেহীয়ে ডাঙৰ কৰিছে, দাদী। সঁচাই সিহঁতৰ দিনবোৰৰ কথা মনত পৰি বহুত বেছি বেয়া লাগে, বহুত দুখ লাগে। যি হওক, আল্লাই সদায় তাইক সুখী ৰাখক। সদায় দোৱা কৰোঁ আল্লাই যাতে সদায় তাইৰ জীৱনত সুখ দিয়ক, আৰু শাহুৱেক যে মাকৰ নিচিনা যেনি শাহুৱেক পাক, সেইটোৱে আল্লাহৰ ওচৰত দোৱা কৰোঁ। আৰু এইফালে আমাৰ খোৱা লোৱা আখনি পোলাও, লালমোহন ৰেডি হৈছে। আৰু এইফালে গা ধোৱাৰ ৰচম আৰম্ভ হৈ গ'ল। হালধি দিয়া হ'ব, সকলোৱে হালধি দি আছে। আৰু হালধি সকলোৱে দিয়াৰ লগে লগে আৰু আমি সকলোৱে লগাই দি আছোঁ। আৰু আমাৰ মাক দেখিছেনে নাতিকেইটাৰ লগত কি প'জ দিছে। এইফালে আৰু গোটেই হালধি লৈ অকণমান দুখ লগা সময় মুহূৰ্ত গ'ল, তাৰপিছত আকৌ আহি গ'ল ফূৰ্তিত। চবেই একদম হালধি লগাই কিন্তু নিজে লগোৱা নাই দেই, এজনে আনজনক লগাই দিছে, পূৰা ভূত হৈ গৈছে। মই এতিয়ালৈকে বাচি আছোঁ, মোকো লগাব চাব, মোক লগোৱাৰ পিছত মোৰ অৱস্থাটো কি হ'ব। এয়া হৈছে মেমৰি। এই সময়খিনি আমি কেতিয়াও মানে আকৌ ঘূৰাই আনিব নোৱাৰোঁ, সেইকাৰণে মই কেপচ কৰি ৰাখি থ'লোঁ। দেখিলেনে মোৰ মুখখন, দিলেনে ভূত বনাই। হৈ গ'ল এইখিনি ধুই মেলি এতিয়া আমি খাব ল'লোঁ। দুপৰীয়া লাঞ্চ খোৱা মেলা হৈ যাব আৰু চবেই ঘৰা ঘৰি যাব। তাৰপিছত ইভিনিং আছে আমাৰ মেহেন্দি চেলিব্ৰেশ্যন, সেইখিনিও ভিডিঅ' আহি যাব, সেইটোও চাব নেক্সট ভিডিঅ'ত। আৰু এইফালে কইনাৰ থালি ৰেডি হ'ল, কইনাও খাব। আৰু বাৰু আপোনালোকৰ আজি ভিডিঅ'টো কেনে লাগিছে জনাব নাপাহৰিব। থেংক ইউ।